শোণিতপুৰ জিলাৰ দিৱসৰ লগত সংগতি ৰাখি বিদ্যাঞ্জলি 2ৰ অধীনত সোমবাৰে জামুগুৰিহাটৰ গটাইমাৰী প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰা ৰাইজৰ শ্ৰমদান কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত শ্ৰমদান কাৰ্যসূচী আৰু বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নদুৱাৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া প্ৰিয়ংকা চেত্ৰীয়ে। গটাইমাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতেই গটাইমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লীলাকান্ত নাথে দিনটিৰ কাৰ্যসূচীসমূহৰ ব্যাখ্যা আগবঢ়ায়। অনুষ্ঠানৰ সমূহ কাৰ্যসূচীত গটাইমাৰী মণ্ডল সমন্বয়ক দীপেন নাথ, 4 নং ভৰলী চাপৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহম্মদ আনোৱাৰ হুছেইন, 2 নং গটাইমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সঞ্জীৱ ৰাজখোৱা, গটাইমাৰী প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষক প্ৰাঞ্জল নাথ, যুগল নাথৰ উপৰি গটাইমাৰী প্ৰাথমিক বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতি সদস্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু গাঁওবাসী ৰাইজে সহযোগিতা আগবঢ়ায়। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।